জীৱনত টকা পইচা কি পাইছোঁ নাজানো, মানুহৰ আদৰ আৰু মৰম পাইছোঁ। জীৱনত টকা পইচা কি পাইছোঁ নাজানো, মানুহৰ আদৰ মৰম পাইছোঁ, আদৰ মৰমেৰে জীয়াই আছোঁ। পলাশবাৰী ৰাসৰ ফুটমেলাত কি কৰিছে ভাইৰেল ষ্টাৰ প্ৰদীপ শংকৰে। পলাশবাৰী ৰাসস্থলীত ভাইৰেল ষ্টাৰ প্ৰদীপ শংকৰ। এই কিনো ভুল কৰিলোঁ, কতে ভৰি দিলোঁ, এনেখন মুগৰ গাজি ছোৱালী হেৰালোঁ, মই ছোৱালী হেৰালোঁ। আজি আপোনালোকক দেখুৱাম কেনে আছে ভাইৰেল ষ্টাৰ প্ৰদীপ শংকৰ। ৰেলৰ ডবাত গীত গাই ভাইৰেল হৈছিল প্ৰদীপ। ৰখে দৈ ৰখে দৈ ৰখে দৈ চাৰে গামা পা 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 শিকিছোঁ ভালে কৈ। বিশেষভাৱে সক্ষম প্ৰদীপ শংকৰে আকৌ গালে ৰহেদৈ। এইবাৰ মই গায়ক হম, এইবাৰ মই গায়ক হম, মা কসম এইবাৰ গায়ক হমে কম। প্ৰদীপ শংকৰ আহিলে ৰাইজক কিয় ৰহেদৈক লাগে? ৰাসৰ সময়ত ধৰক মই আহিলেতো ধৰক ৰহেদৈ লাগিবই। প্ৰদীপ শংকৰ এতিয়া অচিনাকি নহয়, সকলোৱে চিনি পায় প্ৰদীপ শংকৰক। মানুহে মাতে আৰু মই বহুত মানুহক চিনি নাপাওঁ, মোক চিনি পায়, মই ভাবোঁ যে মোক ক'ৰবাত নিশ্চয় গান গোৱা দেখিছে, সেইটো উদ্দেশ্যে মাতে। ৰাসস্থলীতে প্ৰদীপে ক'লে পৃথিৱীত এতিয়াও বহুত ভাল মানুহ আছে। পৃথিৱীত বহুত ভাল মানুহ আছে কাৰণে পৃথিৱীখন আছে। প্ৰদীপ শংকৰে চিনাকি কৰি দিলে এগৰাকী বিশেষ ব্যক্তিক। প্ৰদীপ শংকৰৰ জীৱনলৈও প্ৰেম আহিছে, প্ৰেম কৰি বিয়া পাতিছে প্ৰদীপে। মোৰ জীৱনত প্ৰেম হৈছে, মই প্ৰেম কৰিয়ে বিয়া পাতিছোঁ। কাৰেণ্ট অসমত আজি চাওক পলাশবাৰী ৰাসৰ পৰা ভাইৰেল ষ্টাৰ প্ৰদীপ শংকৰ এক্সক্লুচিভ। আমি বৰ্তমান উপস্থিত আছোঁ পলাশবাৰী ৰাসত, আৰু ইয়াত প্ৰদীপ শংকৰক লগ পাইছোঁ, যি প্ৰদীপ শংকৰ ইতিমধ্যে দেখিছে 2019 বৰ্ষতে ভাইৰেল হৈ পৰিছিলে। আৰু যদিও তেখেতে বিশেষভাৱে অক্ষম, তথাপিতো তেখেতে গীতৰ জৰিয়তে, কণ্ঠৰ জৰিয়তে অসমবাসীৰ মন ফুলাবলৈ সক্ষম হৈছে। আৰু পলাশবাৰী ৰাসত তেখেতৰ গীত শুনিছোঁ, আৰু গীত শুনি তেখেতৰ সৈতে এক আছুতীয়া কথোপকথন পাতিবলৈ আমি কাষ চাপিছোঁ। কেনে আছা? কেনে আছোঁ বুলি ক'বলৈ গ'লে পোনপ্ৰথমে খবৰ ভালে, যিহেতুকে ৰাইজৰ মাজত গীত গাই আছোঁ। আৰু মই এই সুযোগতে আপোনালোকৰ সমূহ চেনেলৰ কৰ্মকৰ্তাৰ লগতে অসমবাসী ৰাইজক হিয়া ভৰা মৰম মোৰ ফালৰ পৰা শ্ৰী শ্ৰী শাৰদীয়া ৰাস মহোৎসৱৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। প্ৰথমে ট্ৰেইনৰ পৰা এটা জাৰ্ণি আৰম্ভ কৰিছিলা, ট্ৰেইনত গীত গাইছিলা, তাৰ পৰা গৈ 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 আজি দেখিছোঁ পলাশবাৰী ৰাসতো, আৰু যথেষ্ট তোমাক এতিয়া মানুহে, আমি দেখিছোঁ মানুহে তোমাক চিনি পাইছে, মাতিছে, কেনে অনুভৱ হয়? মানে কি কেতিয়াবা ভাল লাগে, নিজকে মানে প্ৰাউড ফিল হয়, কিন্তু মই এইটো অহংকাৰ বা মই গৌৰৱ নকৰোঁ। কিন্তু মানে কি হয়, মানুহে মাতে আৰু মই বহুত মানুহক চিনি নাপাওঁ, মোক চিনি পায়, মই ভাবোঁ যে মোক ক'ৰবাত নিশ্চয় গান গোৱা দেখিছে, সেইটো উদ্দেশ্যে মাতে, সেইটো ভাবি লওঁ আৰু যিহেতুকে মই গান গাওঁ। আৰু যেতিয়া মানুহে বিশেষকৈ অনুৰোধ কৰে নাই, বিশেষকৈ ৰাসৰ সময়ত কি গান অনুৰোধ কৰেনো বাৰু? ৰাসৰ সময়ত ধৰক মই আহিলেতো ধৰক ৰহেদৈ লাগিবই, ৰহেদৈটো লাগিব। ৰহেদৈটো অলপ গাই দিবা নেকি? এতিয়া মই অকণমান একচুৱেলি এনেকুৱাকৈ অকণমান জুচটো নাহে, তথাপিতো গাই দিছোঁ। ৰখে দৈ ৰখে দৈ ৰখে দৈ চাৰে গামা পা 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 শিকিছোঁ ভালে কৈ। এইবাৰ মই গায়ক হম, এইবাৰ মই গায়ক হম, মা কসম এইবাৰ গায়ক হমে কম। ৰখে দৈ দামৰ গায়ক হম, কাণ ফুলি পিন্ধি ল'ম, টিকনিডাল ৰাখি ল'ম, দুটাৰ মোৰ দুপাত জোতা মই পিন্ধি ল'ম। ৰখে দৈ দামৰ গায়ক হম, ৰখে দৈ ৰখে দৈ ৰখে দৈ চাৰে গামা পা 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 শিকিছোঁ ভালে কৈ। ডিজে এই হৰিনাম বৰগীত, বিহুনাম বনগীত এইবিলাক ফাংচনত গাই থাকিলে কি হ'ব? অসমীয়া মানুহে উপলুঙা কৰিব। ঢোল নেগাৰা টকাৰী দতৰা এইবিলাক ফাংচনত বজাই থাকিলে নহ'ব, এইবিলাক বজালেনো কোনে কঁকাল ভাঙিব? ৰেপ চং গাই দে, দাম চেট বজাই দে, দুদিনতে বনি যাবি ডিজে ডিজে। থেংক ইউ। খুব ধুনীয়া, খুব ধুনীয়া। আৰু যেতিয়া তোমাক এতিয়া তুমি নিজৰ প্ৰতিভাৰে তুমি যে শাৰীৰিক কোনো বাধা নাথাকে, নিজৰ প্ৰতিভা থাকিলে, আৰু বহুতে আমি দেখোঁ যে সাম্প্ৰতিক সময়ত কি হয়, কিবা যেন জীৱনত সংঘাত পালে বিভিন্ন ধৰণৰ হতাশত পৰে, কিন্তু তোমাক দেখিছোঁ তুমি শাৰীৰিকভাৱে যদিও বিশেষভাৱে সক্ষম, তথাপিতো তোমাৰ যি কণ্ঠ, যি প্ৰতিভা, সেই প্ৰতিভাৰ বাবে এতিয়া ৰাইজে তোমাক আদৰি লৈছে। পলাশবাৰী ৰাসত এনেদৰে আছা তুমি, গতিকে তাক লৈ তুমি নৱপ্ৰজন্মক কি ক'বা, কি ক'ব বিচাৰা? একচুৱেলি ভগৱানে কিবা এটা নিলে কিবা এটা দিয়ে, আমি নিয়াটো মাথা মাৰিব নালাগে, আমি কি দিব পাৰোঁ বা কি ল'ব পাৰোঁ সেইটো
নৱপ্ৰজন্ম হওক বা আমি যিমানখিনি মানুহ বৰ্তমান পৃথিৱীত আছোঁ, পৃথিৱীখন ভাবি চালে খুব ধুনীয়া। এতিয়াও মানুহৰ সহানুভূতি আছে। কিয় মই সহানুভূতিৰ কথা কৈছোঁ, আমি গান গাবলৈ গ'লে য'ত গান গাবলৈ যাওঁ মানুহে আমাক সহায়ৰ হাত আগবঢ়ায়। সেইটো উদ্দেশ্যৰে ভাবোঁ পৃথিৱীত বহুত ভাল মানুহ আছে কাৰণে পৃথিৱীখন আছে। গতিকে ধুনীয়া পৃথিৱী এখনত জীয়াবলৈ হ'লে মেইন কথা নৱপ্ৰজন্ম হওক, মই সকলো ব্যক্তিকে কৈছোঁ সাহসটো মেইন বস্তু মানুহৰ। মোৰ এখন হাত নাই, মই এইটো ভাবি থকা নাই। মোৰ তাত এটা সাহস আছে, সাহসেৰে জীয়াই আছোঁ। জীৱনত টকা পইচা কি পাইছোঁ নাজানো, মানুহৰ আদৰ মৰম পাইছোঁ, আদৰ মৰমেৰে জীয়াই আছোঁ। ঠিক আছে, খুব ধন্যবাদ, ভাল লাগিল তোমাক লৈ পেলাই। আৰু আশা কৰোঁ এনেকৈ তুমি নিজৰ প্ৰতিভা বিলাই থাকা আৰু সদায় সমাজৰ সন্মুখত তুমি জনপ্ৰিয় হৈ থাকিবা, এই আমি আশা কৰিছোঁ। শেষত অকণমান এটা গান ৰাগ বুলি গুণগুণাই দিয়া। আৰু মই এটা কথা ক'ব লাগিব, দাদা মোৰ সফলতাৰ আঁৰৰ মানুহজন দাদা ওতঃপ্ৰোতভাৱে জড়িত আছে। আগুৱাই আছে। প্ৰদীপ শংকৰ ভাতৃসম, ময়ো সংবাদকৰ্মীয়ে হয়। তেওঁক মই সামাজিক মাধ্যমত দেখা পাই মই ফোন কৰিছিলোঁ যে তুমি এবাৰ মোৰ ওচৰত আহা। তেওঁ আহিছিলে, মোৰ প্ৰত্যেকটো অনুষ্ঠানতে তেওঁ মোৰ লগত থাকে। আজিও আহিছে। ঈশ্বৰৰ ওপৰত এটাই কামনা কৰোঁ, আগুৱাই যাওক, আগুৱাই যাওক, আগুৱাই যাওক, প্ৰদীপ শংকৰ আগুৱাই যাওক। ধন্যবাদ। প্ৰদীপ শংকৰ আগুৱাব লাগে। ধন্যবাদ মিতু দা, ধন্যবাদ, লাভ ইউ। এটা গীত মই নিজৰ গীত এটা আহি আছে। আমাৰ খুব জনপ্ৰিয় মিউজিচিয়ান সুমন কলিতা, আমাৰ মিৰ্জাৰ সুমন কলিতাই মিউজিক কৰি আছে। মই নিজে লিখা গীত এটা আহি আছে, গতিকে সেইটো গীতৰ এটি কলি মই গাই দিছোঁ। অ' ধেতেৰি খাই মোৰ কপালখন, কিহে চাবা আমাৰ ঘৰৰ ফটা চোতালখন। অ' ধেতেৰি খাই মোৰ কপালখন, কিহে চাবা আমাৰ ঘৰৰ ফটা চোতালখন। এই কিনো ভুল কৰিলোঁ, কতে ভৰি দিলোঁ, এনেখান মুগৰ গাজি ছোৱালী হেৰালোঁ, মই ছোৱালী হেৰালোঁ। ধেতেৰি খাই মোৰ কপালখন, কিহে চাবা আমাৰ ঘৰৰ ফটা চোতালখন। খুব ধুনীয়া। আৰু তুমি ইমান আৱেগেৰে যে গান গোৱা, বিশেষকৈ ৰাগ বুলি ক'লে প্ৰেমৰ কথাও আহে, কাৰণ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ। তোমাৰ জীৱনত প্ৰেম হৈছিল নে নাই প্ৰদীপ? মোৰ জীৱনত প্ৰেম হৈছে। মই প্ৰেম কৰিয়ে বিয়া পাতিছোঁ। বৰ্তমান ৰাইজৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত দুটা ল'ৰা ছোৱালীৰ পিতৃ হয় মই। মোৰ এজনী কন্যা সন্তান আৰু এজনী পুত্ৰ সন্তান আছে। আৰু লগত আহিছে সিহঁতে, ক'ৰবাত চাই আছে দূৰৰ ফালে অকণমান। যা নহওক, প্ৰেম কৰিয়ে মই বিবাহ পাতিছোঁ। আৰু ভগৱান শ্ৰীকৃষ্ণ বুলি ক'বলৈ গ'লে মই ভগৱান শ্ৰীকৃষ্ণৰ ভক্ত হয়। কোনো পইচা পাতিৰ কথা নাই। ৰাগ বুলি ক'লে মই দৌৰি আহোঁ, অনুষ্ঠান বুলি ক'লে মই দৌৰি আহোঁ শ্ৰীকৃষ্ণৰ দেই। ঠিক আছে, ধন্যবাদ দেই, ভাল। আপোনালোকক বহুত বহুত ধন্যবাদ দেই। ঠিক আছে, ধন্যবাদ।